So hello everyone, আজি আমি এই ভিডিওত ক্লাস 10 ম্যাথমেটিক্সৰ অনুশীলনী 15.1 ৰ কোৱেশ্চন নম্বৰ 12 ৰ সলিউশনটো ডিসকাস কৰিম ঠিক আছে এতিয়া আমি সব কোৱেশ্চন নম্বৰ 12 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 12 ত কৈছে যে এখন খেল এডাল চলন্ত কাৰ্চিনযুক্ত ঠিক আছে নে জিডাল 1 2 3 4 5 6 7 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমসক্য সম্ভাৱিতা কি যাতে এইডালে গৈ ৰয় 8ত ঠিক আছে নে তেনেদৰে চাৰিটা কোৱেশ্চন দিছে ঠিক আছে প্ৰথমে 8ত ৰোৱাৰ সম্ভাৱিতাটো কিমান হেতু খুদিছে আমাক চোৱা ইয়াত এটা মানে কাৰ্চিনযুক্ত এটা খেল আছে সো এই কাৰ্চিনযুক্ত খেলত কি হ'ব এবাৰ প্ৰথমে ধৰা ৰবাতে মই প্ৰথমে 8টা ভাগ কৰিলো এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ঠিক আছে নে আৰু এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ঠিক আছে এতিয়া কাৰ্চিনযুক্ত এটা খেল আছে ধৰা ঠিক আছে নে এই কাৰ্চিনযুক্ত এটা খেল আছে এই কাৰ্চিন এডাল আছে ধৰা এতিয়া ইয়াত আছে 1 2 3 4 5 6 7 8 ঠিক আছে নে কাৰ্চিনযুক্ত এটা খেল আছে এই কাৰ্চিনডাল ক'ত ৰব হেতু আমাক উলিয়াব লাগিব ধৰা এটা কোৱেশ্চন নম্বৰ 1 ত কৈছে যে 8ত ৰোৱাৰ সম্ভাৱিতাটো কিমান ঠিক আছে নে ইয়াত চোৱা প্ৰথমে মই লিখিম ইয়াত থকা সংখ্যা কেইটা হৈছে হয়নে ইয়াত থকা সংখ্যা কেইটা হৈছে সংখ্যা কেইটা হৈছে কি কি সংখ্যা আছে 1 ৰ পৰা একেবাৰে 8 লৈকে 1 2 3 4 5 6 7 8 ঠিক আছে নে 8টা সংখ্যা অৰ্থাৎ মুঠ ফলাফলৰ সংখ্যা ইয়াত কিমান লিখিবা যে তোমালোকে মুঠ ফলাফলৰ সংখ্যা তোমালোকে লিখিবা কিমান লিখিবা 8 লিখিবা ঠিক আছে নে কেটা সংখ্যা আছে ইয়াত 8 আছে কাৰণ মুঠ ফলাফলৰ সংখ্যা মই 8 লিখিছো ঠিক আছে এতিয়া পাৰ্ট 1 ত দিছে যে 8ত ৰোৱাৰ সম্ভাৱিতা কিমান ঠিক আছে নে কৈছে যে সম্ভাৱিতা কি যাতে এইডালে গৈ মানে কাৰডালে গৈ 8ত ৰয় হয়নে সো 8ত ৰোৱাৰ সম্ভাৱিতা কিমান সো তোমালোকে প্ৰথমে লিখিবা যে কাৰডাল 8ত ৰোৱাৰ সম্ভাৱিতা হ'ব কিমান হ'ব কাৰণ চোৱা ইয়াত 8 কেইটা আছে 8 তো এটাই আছে আৰু মুঠ ফলাফলৰ সংখ্যা কিমান 8 সো ইয়াত যেটো আমি সম্ভাৱিতা পাম হেতু কি হ'ব তলত হ'ব 8 যেটো মুঠ ফলাফলৰ সংখ্যা আৰু 1 হ'ব ওপৰত কাৰণ 8 কেইটা আছে এটাই আছে হেকাৰণে 1/8 ঠিক আছে নে যেটো 8 পোৱাৰ ঘটনা হয়নে 8 পোৱাৰ ঘটনাটোত তাত ফলাফলৰ সংখ্যা কিমান 1 হয়নে বেছি জটিল কৰিব নালাগে মুঠতে তুমি এটো চোৱা যে 8ৰ সংখ্যা কেইটা আছে ইয়াত 8 কেইটা আছে এটাই আছে সো 8ত ৰোৱা সম্ভাৱিতাটো কিমান হ'ব 1/8 হ'ব কাৰণ মুঠ ফলাফল 8 আছিল ঠিক আছে নে বেছি কমপ্লিকেটেড কৰিব নালাগে একদম সিম্পলি ভাবিলে হ'ল এটা কোৱেশ্চন নম্বৰ 2 টো চোৱা কোৱেশ্চন নম্বৰ 2 টোত কি লিখিবা তোমালোকে লিখিবা যে এটা অযুগ্ম সংখ্যা ৰোৱাৰ সম্ভাৱিতা হ'ব ঠিক আছে নে এনেকৈ লিখি লবা তাৰ পিছত এনসাৰটো কিমান হ'ব তলতো 8 হ'ব কাৰণ মুঠ ফলাফলৰ সংখ্যা 8 এটা ওপৰত কি হ'ব ইয়াত চোৱা ইয়াত অযুগ্ম সংখ্যা কেইটা আছে অযুগ্ম সংখ্যা আছে তোমাৰ 1 ঠিক আছে নে প্ৰথমে ধৰা লিখি লবা ধৰা প্ৰথমে লিখি লবা ইয়াত অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যা কেইটা আছে 1 3 1 হ'ব তাৰ পিছত 3 হ'ব তাৰ পিছত 5 হ'ব তাৰ পিছত 7 হ'ব ঠিক আছে নে অযুগ্ম সংখ্যা কেইটা পালো আমি 4টা পালো সো 4/8 হোৱাৰ কাৰণে 1/2 হ'ব ঠিক আছে সো সম্ভাৱিতা হৈ গল 1/2 ঠিক তেনেদৰে কোৱেশ্চন নম্বৰ 3 ত চোৱা কি কৈছে কোৱেশ্চন নম্বৰ 3 কৈছে যে দুইতকৈ ডাঙৰ এটা সংখ্যা হোৱাৰ সম্ভাৱিতা হয়নে দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে দুইতকৈ ডাঙৰ সংখ্যা কেইটা আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সো এনসাৰ কি হ'ব 6/8 হ'ব 6/8 হলে কাটাকাটি যোৱাৰ পিছত 3/4 হ'ব মানে 2 এ 3 বাৰ গল আৰু 2 এ ইয়াত 4 গল সো 3/4 ঠিক আছে আৰু কোৱেশ্চন নম্বৰ 4 ত কি কৈছে 4 ত কৈছে যে 9 তকৈ সৰু এটা সংখ্যা সো 9 তকৈ সৰু সংখ্যা কেইটা আছে
9তকৈ সৰু সংখ্যা কেইটা আছে কোৱেশ্চন নম্বৰ 4ত 9তকৈ সৰু সংখ্যা দেখিবলৈ পাইছা যে 8টাই আছে সেই কাৰণে ওপৰত হ'ব 8 আৰু তলতো হ'ব 8 মুঠ ফলাফলটো 8টা আৰু 8ত আৰু 9তকৈ সৰু সংখ্যাও কেইটা আছে 8টাই আছে সো 8/8 মানে 1 হ'ব সম্ভাৱিতা ঠিক আছে নে 1 হোৱাৰ কাৰণে আমি কি গম পালো যে এটো নিশ্চিত ঘটনাৰ সম্ভাৱিতা কিমান হয় 1 হয় ঠিক আছে সো 1/8 হল 1/2 3/4 আৰু 1 ওলাল ঠিক আছে নে সো হেতুৱে সো তোমালোকে লিখা প্ৰচেছটো ভালদৰে লিখি লবা যে এনেকে মুঠ ফলাফলৰ সংখ্যা 8 সো ইয়াত অযুগ্ম সংখ্যা আছে আমুক ঠিক আছে অযুগ্ম সংখ্যা আছে 4টা সো এতেকে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব ঠিক আছে নে তোমালোকে লিখা প্ৰচেছটো যদি জানাই মই জাস্ট তোমালোকক এনসাৰটো উলিওৱাত হেল্প কৰিছো ঠিক আছে নে সো মানে লিখনিটো তোমালোকে ভালদৰে লিখিব পাৰিবা ঠিক আছে নে ভালদৰে সজাই পৰাই লিখি দিবা হৈ যাব জাস্ট তোমালোকে বুজি পোৱাটো দৰকাৰ বুজি পাইছা নে নাই সো হেতুৱে লাগে ঠিক আছে নে আমি বুজি পালো নে কেনেদৰে উলিয়াব লাগে এনসাৰটো সো হৈ গল এতিয়া মই কোৱেশ্চন নম্বৰ 13 লৈ যাও কোৱেশ্চন নম্বৰ 13 ত কি কৈছে কোৱেশ্চন নম্বৰ 13 ত কৈছে যে এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে সো এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান 2 আৰু 6 ৰ মাজত এটা সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান আৰু এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান ঠিক আছে নে সো এতিয়া মই লুডুগুটি এটা মাৰিম লুডুগুটি এটা মাৰিলে কি কি সংখ্যা পোৱা যায় তোমালোকে জানাই ঠিক আছে নে সো কোৱেশ্চন নম্বৰ 13 কি কৈছে এটা লুডুগুটি মাৰি পঠিওৱা হলে এটা লুডুগুটি মাৰি পঠিয়ালে কি কি নাম্বাৰ পাম 1 পাম 2 পাম 3 পাম 4 পাম 5 পাম আৰু 6 পাম ঠিক আছে নে 6টা নাম্বাৰ পাম এতিয়া তোমাক খুদিছে যে এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান এটা ইয়াত মৌলিক সংখ্যা কেইটা আছে চোৱাচোন মৌলিক সংখ্যা জানানে কি হয় সো ইয়াত মৌলিক সংখ্যা কি হ'ব 1 টো জানো মৌলিক সংখ্যা হ'ব নহব 1 মৌলিকো নহয় যৌগিকো নহয় সো 2 টো এটা মৌলিক সংখ্যা হ'ব তাৰপিছত 3 টো এটা মৌলিক সংখ্যা হ'ব 4 নহয় 5 টো এটা মৌলিক সংখ্যা হ'ব মানে মৌলিক সংখ্যা কেইটা আছে 3টা আছে এতেকে নিৰ্ণয় সম্ভাৱিতাটো কিমান হ'ব এতেকে তোমালোকে লিখিবা যে নিৰ্ণয় সম্ভাৱিতা কিমান হ'ব 3/6 হ'ব কাৰণ মৌলিক সংখ্যা 3টা আছে আৰু মুঠ ফলাফল কেইটা আছে 6টা আছে সো 3/6 1/2 হ'ব এই কাৰণে ঠিক আছে নে সো হেতু হল সো এটো আছিল কোৱেশ্চন নম্বৰ 1 সো কোৱেশ্চন নম্বৰ 2 ত কি আছে হয়নে কোৱেশ্চন নম্বৰ 2 ত কি আছে কোৱেশ্চন নম্বৰ 2 ত কৈছে যে 2 আৰু 6 ৰ মাজত এটা সংখ্যা মানে 2 আৰু 6 ৰ মাজত কেইটা সংখ্যা আছে চোৱা প্ৰথমে এই কেইটা তিনটা সংখ্যা আছে হয়নে সো নিৰ্ণয় সম্ভাৱিতা তোমালোকে কিমান পাবা মানে প্ৰথমে এনেকৈ লিখিবা যে 2 আৰু 6 ৰ মাজত থকা সংখ্যা কেইটা হৈছে 3 4 5 অৰ্থাৎ সংখ্যা আছে 3টা এতেকে নিৰ্ণয় সম্ভাৱিতা হ'ব কিমান হ'ব নিৰ্ণয় সম্ভাৱিতা 3/6 এ হ'ব ঠিক আছে 3/6 এ হ'ব সো এনসাৰ আমি কিমান পাম 1/2 পাম তাৰপিছত 3 নম্বৰটো 3 নম্বৰত কি কৈছে 3 নম্বৰত কৈছে যে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান ঠিক আছে তোমালোকে জানা অযুগ্ম সংখ্যা কি হয় ইয়াত অযুগ্ম সংখ্যা কি কি আছে চোৱাচোন এইটো এটা 3 আৰু 5 তিনটা অযুগ্ম সংখ্যা আছে সো সেইকাৰণে আমি কিমান লিখিম 3/6 লিখিম সো 1/2 এ হ'ব এনসাৰ ঠিক আছে নে অযুগ্ম সংখ্যা আছে 3টা আৰু মুঠ ফলাফল আছে 6টা সো 3/6 সো সেইকাৰণে কিমান হৈ গ'ল 1/2 হৈ গ'ল ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা ঠিক আছে সো আজিৰ ভিডিওটো ইমানেই কোৱেশ্চন নম্বৰ 12 আৰু কোৱেশ্চন নম্বৰ 13 টো আমি ডিসকাস কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ কেইটা কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে সো তোমালোকৰ সাপোৰ্টটো লাগে খালি তোমালোকে যদি বুজি পাইছা তেতিয়াহলে জনাবা কমেন্ট সেকশনত কমেন্ট এটা কৰি যে বুজি পাইছো আমি ঠিক আছে সো তেনেদৰে কমেন্ট কৰাৰ পিছত বা তেনেদৰে ৰেসপন্স দিয়াৰ পিছত এটা মোটিভেশন পোৱা যায় তাৰ পিছত আমি ভিডিওবোৰ বনাব পাৰিম ঠিক আছে নে সো তোমালোকে সাপোৰ্ট কৰিলে ভিডিও বনাই গৈ থাকিম ঠিক আছে সো মই হেতু সংকল্প লৈছো যে চেনেলটো জিয়ে নহক কিয় গ্ৰো হয় নহয় এটো পিছৰ কথা মই ভিডিও এবাৰ বনাই থাকিম ভিডিও মই দি থাকিম ক্লাস 9 এ হক বা ক্লাস 10 এ হক মই ভিডিও দি থাকিম ঠিক আছে নে বা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা যে কি ক্লাছৰ তোমালোকৰ ভিডিও লাগে ঠিক আছে নে সো তাৰ পিছতো মই ভিডিওটো বনাই দিমেই তোমালোকক সো হেতুৱে আৰু সাপোৰ্টটো লাগে খালি সাপোৰ্টটো নিদিয়াৰ কাৰণে ভিডিও বনোৱাটো ৰৈ হৈছে সো সেই কাৰণে মই এতিয়া সংকল্প লৈছো যে সাপোৰ্ট পাও না পাও পিছৰ কথা মই এতিয়া ভিডিও বনাই থাকিম ঠিক আছে নে সো হেতুৱে আৰু সো আজি ভিডিওটো ইমানে সো নেক্সট ভিডিও লগ পাম বাই বাই